নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি মই তোমালোকক আলোচনা কৰাই দিম ষ্টেটছ অফ হৰমুজ। ঠিক আছে, তোমালোকক মই এই ষ্টেটছ অফ হৰমুজ এই কাৰণে আলোচনা কৰাই দিম কাৰণ তোমালোকৰ এইবাৰ হৈ যোৱা APSC CCE এক্সামত ষ্টেটছ অফ হৰমুজৰ পৰা দুটা কোৱেশ্যন আহিছে। ঠিক আছে, তো মই তোমালোকক এই কাৰণে আলোচনা কৰাই দিম কাৰণ আমাৰ ADRE এক্সামত, টেট এক্সামত আৰু গ্ৰেড 3 গ্ৰেড 4 আৰু আমাৰ যিকোনো কম্পাৰেটিভ এক্সামত ইয়াৰ পৰা কোৱেশ্যন এইবাৰ আহিব পাৰে। ঠিক আছে, কাৰেণ্ট এফেয়াৰ্ছ হিচাপে কোৱেশ্যন আহিব পাৰে। তো সেইকাৰণে মই তোমালোকক 20টা কোৱেশ্যন আলোচনা কৰাই দিম, তোমালোকে সম্পূৰ্ণকৈ চাবা। আৰু যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কৰি দিবা দেই। তো প্ৰথম কুৱেশ্যনটো তোমালোকে চোৱা, ষ্টেটছ অফ হৰমুজ ক'ত অৱস্থিত। ঠিক আছে, এইখিনি কুৱেশ্যন কৰিবলৈ হ'লে আমাক মেপখন চাব লাগিব। তোমালোকক মই মেপখন মই স্ক্ৰীনত শ্বেয়াৰ কৰি আছোঁ, তোমালোকে চাবা ইয়াতে যে মাজত তোমালোকৰ এইফালে দিয়া আছে ষ্টেটছ অফ হৰমুজ। ঠিক আছে, আৰু ওপৰত দিয়া আছে কি ইৰাণ, এইটো আমাৰ দেশ ইৰাণ তোমালোকে জানাই, আৰু তলত দিয়া আছে ওমান, ইৰাণ আৰু ওমান। ঠিক আছে, এই দুটা দেশেই ষ্টেটছ অফ হৰমুজ নিয়ন্ত্ৰণ কৰি আছে। আৰু তোমালোকে ৰাইট চাইডে তোমালোকে ইয়াতে দেখা কি দিছে, ইয়াত ওমান, গুল্ফ অফ ওমান, আৰু লেফ্ট চাইডে তোমালোকে চোৱা পাৰ্চিয়ান গুল্ফ। ঠিক আছে, তোমালোকে এইটো চাবা। আৰু তোমালোকৰ ইয়াতে মাজত এটা আইচলেণ্ড দিয়া আছে, এইখিনি নাম আহিব পাৰে যে ষ্টেটছ অফ হৰমুজৰ লগত বা কাষতে থকা তোমালোকৰ আইচলেণ্ডখনৰ নাম কি। ঠিক আছে, মহাদ্বীপখনৰ নাম কি, নাম তোমালোকে দিয়া আছে কুছ, QUSHM। ঠিক আছে, তোমালোকে এইখিনি চাবা। তো তোমালোকে এতিয়া উত্তৰখিনি কৰা ইয়াতে যে ষ্টেটছ অফ হৰমুজ ক'ত অৱস্থিত। ইয়াতে দিয়া আছে প্ৰথমটো অপশ্যন যে ৰেড চি, তাৰপিছত কি দিছে বি নম্বৰ যে পাৰ্চিয়ান গুল্ফ আৰু গুল্ফ অফ ওমানৰ মাজত, এইটোৱে আমাৰ শুদ্ধ উত্তৰ। ঠিক আছে, তোমালোকে তেনেহ'লে উত্তৰটো কৰিব পাৰিলে। উত্তৰ আমাৰ কোনটো হ'ব, এনচাৰ বি, পাৰ্চিয়ান গুল্ফ এণ্ড গুল্ফ অফ ওমান। ঠিক আছে, তাৰপিছত তোমালোকে 2 নম্বৰটো চোৱা যে ষ্টেটছ অফ হৰমুজ কোনখন মহাসাগৰৰ সৈতে পাৰ্চিয়ান গুল্ফক সংযোগ কৰিছে। তোমালোকে জানে গুল্ফ অফ ওমান আৰু গুল্ফ অফ পাৰ্চিয়ান বা পাৰ্চিয়ান গুল্ফ। ঠিক আছে, তোমালোকক মই দেখুৱাই দিছোঁ ইতিমধ্যে, মই তোমালোকক শেষত আৰু এবাৰ দেখুৱাই দিম, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। আৰু যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। 3 নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা, ষ্টেটছ অফ হৰমুজৰ উত্তৰ ফালে কোন দেশ আছে। ঠিক আছে, তোমালোকক মই আলোচনা কৰাই দিছোঁ যে উত্তৰ ফালে ইৰাণ, ওপৰত ইৰাণ আছে, আৰু যদি তোমালোকক কয় যে দক্ষিণ ফালে কোনটো হ'ব, ওমান। ঠিক আছে, উত্তৰ ফালে ইৰাণ, দক্ষিণ ফালে ওমান। ঠিক আছে, তোমালোকে পঢ়ি ল'বা। তাৰপিছত তোমালোকে 4 নম্বৰ কুৱেশ্যনটো পঢ়া যে ষ্টেটছ অফ হৰমুজৰ দক্ষিণ ফালে কোনটো দেশ, এই যে তোমালোকে ইয়াতে চোৱা ওমান। ঠিক আছে, ওমান, মই তোমালোকে ইতিমধ্যে আলোচনা কৰাই দিছোঁ ওমান। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 5টোৰ পৰা বিশ্বৰ কিমান শতাংশ তেল এই ষ্টেটছ অফ হৰমুজৰ মাজেৰে পৰিবহণ হয়। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, কাৰণ আমাৰ কাৰেণ্ট এফেয়াৰ্ছ আহিব পাৰে। যিহেতু ষ্টেটছ অফ হৰমুজ কিছুমান দেশৰ কাৰণে বন্ধ কৰি দিছিলে ইৰাণ আৰু ওমানে। তো কিহৰ কাৰণে বন্ধ কৰি দিছিলে, তেল। ঠিক আছে, তেলৰ কাৰণে, তেল আহিব দিয়া নাই, তেলৰ গাড়ী বা তেলৰ তোমালোকৰ জাহাজ, তেলৰ জাহাজ হয়, গাড়ী নহয়। বিশ্বৰ কিমান শতাংশ তেল এই ষ্টেটছ অফ হৰমুজৰ মাজেৰে পৰিবহণ হয়, 20%। তোমালোকে মনত ৰাখিবা, এইটো কুৱেশ্যন আহিব পাৰে, মানে আহিব, এইটো কাৰেণ্ট এফেয়াৰ্ছ। ঠিক আছে, তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 6টোৰ পৰা ষ্টেটছ অফ হৰমুজ কিয় বিশ্বৰ গুৰুত্বপূৰ্ণ, কিয় ষ্টেটছ অফ হৰমুজ জলপথটো আমাৰ কিয় গুৰুত্বপূৰ্ণ বা কিয় বিখ্যাত। তোমালোকে ইয়াতে দিয়া আছে যে বিশ্বৰ অন্যতম ব্যস্ত তেল পৰিবহণ পথ। ঠিক আছে, তেল পৰিবহণ পথৰ কাৰণে এইটো মানে বিখ্যাত বা গুৰুত্বপূৰ্ণ। ঠিক আছে, তোমালোকক মই বাৰে বাৰে কৈ আছোঁ, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা। ইয়াৰ পিছত মই তোমালোকক ফিফা ৱৰ্ল্ড কাপৰ বিষয়ে আলোচনা কৰাই দিম, কাৰণ আমাৰ ফিফা ৱৰ্ল্ড কাপৰ পৰা এইবাৰ 3টা কুৱেশ্যন দিছে APSC। ঠিক আছে, সেইকাৰণে কৈছে ষ্টেটছ অফ হৰমুজৰ পৰা 2টা, ফিফাৰ পৰা আমাৰ 3টা কুৱেশ্যন দিছে। মই ফিফাৰ পৰা তোমালোকক আলোচনা কৰাই দিম, কোন 3টা দেশ এইবাৰ ফিফাত নতুনকৈ সংযুক্ত হৈছে, সকলোখিনি মই তোমালোকক আলোচনা কৰাই দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। কুৱেশ্যন নম্বৰ 7টো পঢ়া, পাৰ্চিয়ান গুল্ফত নপৰে কোনখন দেশ, ওমানটো নপৰে। ঠিক আছে, তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 8টো পঢ়া, হৰমুজ ষ্টেটছত উত্তেজনা সাধাৰণতে কোন দুয়ো পক্ষৰ মাজত দেখা যায়, ইৰাণ আৰু USA, আমেৰিকা। ঠিক আছে, তোমালোকে জানাই এইটো ইৰাণ আৰু আমেৰিকা। ঠিক আছে, কুৱেশ্যন নম্বৰ 9টো তোমালোকে পঢ়া, ষ্টেটছ অফ হৰমুজ কোন মহাসাগৰৰ সৈতে শেষত সংযুক্ত। এইটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে, আমাৰ তাতে দি আছে কোনটো, পাৰ্চিয়ান এণ্ড ওমান। তো ইয়াতে কৈছে শেষত আমাৰ ইণ্ডিয়ান অ'কেশ্যন আছে। ঠিক আছে, ভাৰত মহাসাগৰ আছে, তোমালোকে মনত ৰাখিবা। এইটো কুৱেশ্যন দিব পাৰে, যিহেতু ভাৰতৰ সৈতে আমাৰ ৰিলেটিভছ আছে, আমাৰ ইয়াত সম্পৰ্ক আছে, গতিকে এইটো কুৱেশ্যন আমাৰ এইবাৰ অসমত ADRE টেট তোমালোকৰ যিকোনো এনি কম্পাৰেটিভ এক্সামত দিব পাৰে। কুৱেশ্যন নম্বৰ 10টো পঢ়া,
হৰমুজ ষ্টেটছৰ কাষত থকা UAE কোনখন এমিৰেট এইটো তোমালোকে জানাই এইটো কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো ইয়াৰ ডুবাই দিছে এইটো নহ'ব কাৰণ কাষত কৈছে আবু ধাবি দিছে এইটো নহ'ব ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ফুলজাইৰা ঠিক আছে ফুজাইৰা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ এইটো আহিব পাৰে কুৱেশ্যন নম্বৰ 11টো পঢ়া ষ্টেটছ অফ হৰমুজ মূলত কিহৰ বাবে বিখ্যাত মূলত হৈছে অইল আৰু গেছ শ্বিপিং ঠিক আছে LPG গেছ আৰু অইল পেট্ৰল ডিজেল এইবোৰ ঠিক আছে তোমালোকে মনত ৰাখিবা এইবোৰ কুৱেশ্যন নম্বৰ 12টো পঢ়া তোমালোকে হৰমুজ ষ্টেটছ বন্ধ হ'লে আটাইতকৈ বেছি প্ৰভাৱ ক'ত পৰিব বিশ্বৰ তেল বজাৰত কাৰণ তাৰ পৰাই বিশ্বৰ 20% তেল আদান প্ৰদান হয় ঠিক আছে বিশ্বৰ তেল বজাৰত এটা প্ৰভাৱ পৰিব ইফেক্ট এটা পৰিব কুৱেশ্যন নম্বৰ 13টো পঢ়া ষ্টেটছ অফ হৰমুজ কোন অঞ্চলৰ অংশ তোমালোকে জানাই এইটো বা তোমালোকক কুৱেশ্যনটো ঘূৰাই দিব যে ষ্টেটছ অফ হৰমুজ কোনটো মহাদেশৰ অন্তৰ্গত তোমালোকে এইটো মহাদেশ যদি দিয়ে তোমালোকে এছিয়া দিবা ঠিক আছে এছিয়া মহাদেশৰ অন্তৰ্গত কুৱেশ্যন নম্বৰ তোমালোকক 14 দিছে পাৰ্চিয়ান গল্ফৰ তেল বাহিৰলৈ নিয়াৰ মুখ্য পথ কোনটো ষ্টেটছ অফ হৰমুজ তোমালোকক এইটো কুৱেশ্যন দিব পাৰে যে পাৰ্চিয়ান গল্ফৰ তেল বাহিৰলৈ নিয়াৰ মুখ্য পথ কোনটো ষ্টেটছ অফ হৰমুজ কুৱেশ্যন নম্বৰ 15 তোমালোকৰ পৰা হৰমুজ ষ্টেটছৰ ওপৰত নিয়মীয়াকৈ টহল দিয়া নৌবাহিনীৰ ভিতৰত কোনখন আছে ঠিক আছে নিয়মীয়াকৈ এইটো হৈছে আমাৰ USA নেভি আমেৰিকান নেভি ঠিক আছে তোমালোকে মনত ৰাখিবা তাৰপিছত তোমালোকক কুৱেশ্যন নম্বৰ 16 দিছে হৰমুজ ষ্টেটছত কোনো সংঘাত হ'লে ভাৰতৰ ওপৰত কি প্ৰভাৱ পৰিব এইটো সকলো ধৰণৰ তেলৰ মূল্য বৃদ্ধি পাব এনেতো আমাৰ তেলৰ মূল্য এনেই আমাৰ হাই আৰু যদি ষ্টেটছ অফ হৰমুজ যদি বন্ধ হয় তেনেহ'লে কিন্তু আমি তেল একেবাৰে নাপাম কাৰণ আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 30% তেল এই ষ্টেটছ অফ হৰমুজৰ মাজেদি আহে ঠিক আছে অৰ্থাৎ ইৰাণৰ পৰাই আহে কুৱেশ্যন নম্বৰ 17 তোমালোকে পঢ়া কি কৈছে ইয়াতে যে হৰমুজ ষ্টেটছ কোনখন উপসাগৰৰ মুখ্য বাহিৰপথ ঠিক আছে ইয়াতে তোমালোকক বাহিৰপথৰ কথা কৈছে এইটো হ'ব আমাৰ পাৰ্চিয়ান গল্ফ আৰু যদি তোমালোকক কয় একেবাৰে ভিতৰ তেনেহ'লে কোনটো হ'ব গল্ফ অফ ওমান ওমানৰ পৰা কি কৈছে পাৰ্চিয়ান গল্ফলৈ বাহিৰলৈ ওলাই আহে ঠিক আছে ভিতৰত তোমাৰ ওমান বাহিৰত তোমাৰ পাৰ্চিয়ান ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 18 পঢ়া বিশ্বৰ এনাৰ্জি সিকিউৰিটিৰ ক্ষেত্ৰত ষ্টেটছ অফ হৰমুজৰ স্থান কি এটা অত্যন্ত গুৰুত্বপূৰ্ণ এইটো কুৱেশ্যন নাহে তোমালোকক এনেই দিছো কুৱেশ্যন নম্বৰ 19 কি দিছে হৰমুজ ষ্টেটছৰ কাষত থকা মুছান্দাম পেনিনচুলা কোন দেশৰ অংশ ওমান ঠিক আছে তো ষ্টেটছ অফ হৰমুজ যদি আমাক জেনাৰেলি কয় আমাক জেনাৰেলি বুজাব ইৰাণ ওমান এই দুইটা দেশৰ কথা ক'লে ইৰাণ আৰু ওমান হ'ব আৰু যদি তোমালোকক গল্ফৰ কথা কয় পাৰ্চিয়ান আৰু ওমানে হ'ব ঠিক আছে আৰু তোমালোকক 20 নম্বৰ কুৱেশ্যন দিছে এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে এইটো মই এনে দি দিছোঁ যে কম্পিটিটিভ এক্সামত ষ্টেটছ অফ হৰমুজ সাধাৰণতে কোন বিষয়ৰ অন্তৰ্গত ঠিক আছে মেথমেটিক্স নহ'ব বায়োলজি নহ'ব কম্পিউটাৰ সায়েন্স নহ'ব কোনটো হ'ব এইটো কাৰেণ্ট এফেয়াৰ্ছ হ'ব আৰু জিঅ'গ্ৰাফি লেভেল ঠিক আছে আমাৰ মেপত আমি এইটো পঢ়িব পাৰোঁ তো ভিডিঅ' আমাৰ আজিৰ এইখিনিয়ে তোমালোকে যদি কোনোবাই ফেচবুকত হয় তোমালোকে পেজটো ফ'ল' কৰিবা আৰু যদি তোমালোকে ইউটিউবত হয় তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ঠিক আছে